গোটেই ঘোঁৰা এই বগা ঘোঁৰাজনী বৰ ভাল লাগে বগাজনী মাইকী আৰু বাকী দুটা মতা এয়া বেগো দাঙিছোঁ ছোৱালীকো দাঙিছোঁ মোৰ মানে গাটোৰ অৱস্থা নোহোৱা হৈছে বিষত চাৰিটামান বাজিছে চকু মেলিব পৰা নাই ৰ'দটো মানে ডাইৰেক্টলি পৰিছে ৰ'দ পৰিছে যদিও মানে গৰম নহয় ইয়াতে মানে ঠাণ্ডাই হয় আৰু মাইৰে আৰু মই আজি খোজকাঢ়িব আহিছোঁ হেল্ল' ইয়াতে এনেকৈ চবেই সন্ধিয়া খোজকাঢ়িবলৈ আহে মানে এতিয়া সন্ধিয়াই হোৱাৰ নিচিনা আৰু অসমত আৰু ইয়াতে এনেকৈ ডগীকেইটা দেখি পেলাই মাইৰে ৰিয়েকশ্যন চালোঁ দেই কিন্তু ডগী নেদেখিলা তুমি ইমান যে ভাল পায় নহয় মই তাকে কালি কৈ আছোঁ জানো যে বেছি দিন নাই আৰু আমাক মানে লাগিব তাই আৰু ডগ লাগে ঘৰত একদম মানে দেখিলে ক'ব নোৱাৰা হৈ যায় আৰু কেনেকৈ যে দিনবিলাক গৈছে চকু মেলিব পৰা নাই এইফালে সেইফালে গ'লে ভিডিঅ' কৰি আছোঁ ৰ'ব আৰু এটা আহিছে সেইটো ডগী এতিয়া তাই কুকুৰটো চায়ে থাকিব লাগে যাবলৈ বিচৰা নাই গোটেই ঘোঁৰা এই বগা ঘোঁৰাজনী বৰ ভাল লাগে বগাজনী মাইকী আৰু বাকী দুটা মতা আগতে মানে মই ছোৱালী এজনী থাকে ইয়াতে এইটো ঘৰত তাতে মানে মই সুধি পেলাই ভিতৰত সোমাইছিলোঁ আৰু সিহঁতৰ লগত মানে এনেও টাচ কৰিব দিয়ে আৰু ছোৱালীজনী থাকিলে এতিয়া কোনো দেখা নাই বাহিৰত নহ'লে মই মাইৰাক লৈ গ'লোঁ হয় বৰ ধুনীয়া অঁ তাই যাব লাগে তাই বৰ ভাল পাইছে তাই যাব লাগে এইকেইটা ঘৰ যে মোৰ বহুত ধুনীয়া লাগে চাওকচোন একদম পুৰণা ডিজাইনৰ মানে দেখিয়ে ভাল লাগে আৰু এইখিনি ৰাস্তাটো ইমান ধুনীয়া একদম পুৰণা ষ্টাইলৰ ঘৰ এইবোৰ আমাৰ ঘৰৰ ওচৰৰ ঘৰবিলাক দেখিবলৈ বৰ ধুনীয়া লাগে অ' ঘৰবোৰ নামাইৰা একদম পুৰণা ইউৰোপিয়ান ঘৰ মানে এইবোৰ মানে ভিতৰত 3-4টা ফ্ল'ৰ থাকে এইটো যোনটো দেখিছে বগাটো ন এইটো ভিতৰত 3-4টা ফ্ল'ৰ থাকে দেখিবলৈ আহে বাহিৰৰ পৰা আছাম টাইপৰ অঁ এফালেচোন বন্ধ ৰাস্তা কিবা হৈছে এয়া বেগো দাঙিছোঁ ছোৱালীকো দাঙিছোঁ মোৰ মানে গাটোৰ অৱস্থা নোহোৱা হৈছে বিষত এতিয়া বেছি দেৰি খোজকাঢ়িব পৰা নাই এইখিনি মানে অকণমান উঠা তো ঘৰত গৈ ব্লগ কৰি আছোঁ দেই তো আজি এইটো বনাম বুলি ভাবিছোঁ এইটো কিং প্ৰনছ তো পেকেটটো এ বুলি লিখা আছে নিউট্ৰি স্ক'ৰ মানে নিউট্ৰিশ্যন এইটোত কিমান থাকে সেইটো স্ক'ৰটো চব হেৰিতে থাকে প্ৰায়ভাগতে থাকে আৰু পেকেটবিলাকত তো এইটোত এ বুলি আছে মানে খাবলৈ ভাল আৰু ছেফটি আৰু নিউট্ৰিশ্যন পাব তো এইটো হ'ল পেকেট এইটো এতিয়া ফ্ৰ'জেন হৈ আছে তো মই ইয়াতে গোটেইখিনি উলিয়াই পেলাই অলপ গৰম পানীত দিম তো এইখিনি এতিয়া অলপমান বৰফটো গৈছে কিন্তু ভিতৰত পূৰা ষ্টিল হৈ আছে তো সেইকাৰণে অকণমান দেৰি মই ৰাখি দিম তেতিয়ালৈকে মই বনাম আজি মানে প্লেন কৰিছোঁ এইটো বনাবৰ কাৰণে এইটো এটা ইটালিয়ান ডিছ হয় মানে এইটো পাস্তা টাইপৰে ভিতৰত মানে চীজ আৰু স্পিনেচ আছে এইটোৰ নামটো হ'ল মানে টৰ্টেলনি এইটো মানে ইটালিয়ান ডিছেই হয় পাস্তাৰ নিচিনাই আৰু আমাৰ যেনেকৈ চিংৰা ম'ম' থাকে ন তেনেকৈ তো এইটো মই বইল কৰিব ৰাখোঁ আৰু এইটো নিউট্ৰি স্ক'ৰটো চি হয় মানে ইমানো বেছি নহয় আৰু তথাপিও আৰু খাবলৈ ভাল হ'ব লাগে ফাৰ্ষ্ট টাইম মই বনাম তো আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ আৰু এইটো হ'ল ষ্ট্ৰবেৰী কোনে ষ্ট্ৰবেৰী খাই ভাল পায় বাৰু আমাৰ মায়েৰা বহুতে ভাল পায় তাৰ কাৰণে আনিয়ে থোৱা যায় ষ্ট্ৰবেৰী তো এইটো বইল কৰি লওঁ ব'লক
এয়া মই পিঁয়াজ কেপচিকাম আৰু নহৰু কাটি লৈছোঁ, চপ কৰি লৈছোঁ। তাৰপিছত এয়া হ'ল মাইৰাৰ পাস্তা, মাইৰাকো অলপ দিম আৰু এইখিনি মিছা মাছখিনি দেখুৱালোঁ আপোনালোকক। আৰু এইখিনি বইল হৈ গ'ল, একদম ধুনীয়াকৈ বইল হৈ গৈছে, কিন্তু কম কম লাগিছে দেই দুটা মানুহৰ কাৰণে। চাওঁ বাৰু কি হয়, নহ'লে বেলেগ কিবা দিব লাগিব। তাৰপিছত এতিয়া মই এইখিনি বনাম আৰু আপোনালোকৰ ৰেচিপিটো দেখুৱাই আছোঁ। এইটো গৰম হ'বলৈ গেছটো অন কৰি দিওঁ।